ধনুৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত দেৱগুৰু শুক্ৰ আপোনাৰ ওপৰত থাকিব যাৰ ফলত আপোনালোকৰ কৰ্মজীৱনৰ দিশ সলনি হৈ পৰিব কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু অৰ্থৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব ঘৰলৈ নতুন সম্পদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু লগতে আপোনালোকে আপোনালোকৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব এই 2025 চনতে আহক তেনেহলে ধনুৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব ধনুৰাশি জাতক জাতিকাসকলৰ 2025 চনটো খুব সুন্দৰভাৱে পাৰ হ'ব আৰু লগতে এই জানুৱাৰী মাহটো আপোনালোকৰ সুচাৰুভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব আপোনালোকে যি কৰ্ম কৰিবলৈ বিচাৰিব সেই কৰ্মতে আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় মনৰ স্থিৰতা আপোনালোকৰ আহিব আৰু মনৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব মন মগজুদি কিবা কাম কৰিলে আপোনালোকে সেই কামত সফলতা অৰ্জন কৰিব পাৰিব চিন্তা আপোনালোকৰ যদি আগৰ পৰা হৈ আছিল সেই চিন্তাও আপোনালোকৰ এই মাহৰ পৰাই লাহে লাহে অন্ত হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব ফুৰা চকাৰ ক্ষেত্ৰত অলপ সাৱধানতা এই মাহত অৱলম্বন কৰিব লাগিব কাৰণ অৰ্থহানি হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব আত্মীয় ঘৰলৈ অহাৰ ফলত যাতে অৰ্থহানি নহয় তাৰ প্ৰতি আপোনালোকৰ লক্ষ্য ৰখাটো দৰকাৰ ঘৰত ভাই ভনীৰ মাজত বা ককাই ভাইৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব কিন্তু সৰু কথাতেই যাতে আপোনালোকে খং নকৰে তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব কাৰণ আপোনাৰ ফলৰ পৰাই কিবা দুখ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব ভৱিষ্যতৰ কাৰণে যদি এই মাহত আপোনালোকে কিবা চিন্তা চৰ্চা কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে চিন্তা চৰ্চা কৰিব পাৰিব আপোনাৰ জীৱনৰ দিশ সলাব বিচাৰিলেও সুন্দৰভাৱে সলাব পাৰিব জীৱনত হাৰি থকা ক্ষেত্ৰতো আপোনালোকে এই জানুৱাৰী মাহৰ পিছৰ পৰাই বা এই জানুৱাৰী মাহৰ পৰাই সফলতা লাহে লাহে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব প্ৰিয়জনৰ পৰা ঘৰত সুখ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব আপোনালোকৰ কোনো কথাতেই যাতে কোনো লোকে বেয়া পাই নাযায় তাৰ প্ৰতি আপোনালোকে যত্নপৰ হ'ব লাগিব লোকৰ কথাত কেতিয়াও আপোনালোকে মুহ নাযাব বা পাতল হৈ নপৰিব যদি বেলেগৰ কথাত মুহ যায় বা পাতল হৈ পৰে তেনেহলে কোনো লোকে আপোনাক ভুল পথে নিব পাৰে বা বেয়া সুযোগৰ মাজলৈ আপোনাক সুমুৱাই দিব পাৰে তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক এই মাহটোত আপোনালোকে অকমান ঘৰত সময় বেছিকৈ দিবলৈ চেষ্টা কৰাটো উচিত আপোনালোকে ঘৰত বেছিকৈ সময় দিলে আপোনালোকৰ ঘৰত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব কথাৰ মতে আপোনালোকে কাম কৰিবলৈ চেষ্টা কৰক কথাৰ মতে কাম কৰিব নোৱাৰাৰ কাৰণে কোনো আত্মীয়ৰ পৰা যাতে কথা শুনিবলগীয়া নহয় তাৰ প্ৰতিও অকমান আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ ধনুৰাশি জাতক জাতিকাসকলে জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব আৰু সুখ সমৃদ্ধিয়ে পাৰ কৰিব পাৰিব কিছুমান সক্ৰিয় কাম আপোনালোকৰ হৈ উঠা দেখিবলৈ পোৱা যাব স্বাস্থ্য আগৰ তুলনাত উন্নত হৈ পৰিব বা পূৰ্বৰ তুলনাত স্বাস্থ্য আপোনালোকৰ উন্নত হৈ পৰিব আপুনি অনুভৱ কৰিব যে আপোনালোকে যিবোৰ কাম কৰিছিল সেইবোৰৰ ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব কিবা ডাঙৰ কামত হাত দিয়াৰ আগতেই দুই এজনৰ লগত ভালদৰে পৰামৰ্শ ল'ব বা গুৰুস্থানীয় ব্যক্তিৰ লগত আলোচনা কৰিব যদি অকলেই কৰে আপোনালোকে সেই ডাঙৰ কাম তেনেহলে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আপোনালোকৰ চঞ্চল ভাৱটো ত্যাগ কৰিব লাগিব যদি চঞ্চল ভাৱ ত্যাগ নকৰে তেনেহলে হাতৰ পৰা বহু বেছি ভাল সুযোগ হেৰাই যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ঘৰত কণ্ডল ভাৱটো দূৰ হ'বলৈ ধৰিব ঘৰৰ পৰিৱেশ আপোনালোকৰ সুন্দৰ হৈ পৰিব মনোযোগ আপোনালোকে কৰ্মক্ষেত্ৰত দিব পাৰিব যাৰ ফলত কৰ্মক্ষেত্ৰত মান-যশ বৃদ্ধিৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ সুফল লাভ হ'ব ব্যৱসায়ত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যায় কিবা যদি আপোনালোকে ইণ্টাৰভিউ দিব বিচাৰে এই মাহত দিব পাৰিব ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব চিনাকি মানুহৰ কিছুমান কৰ্মই আপোনালোকক আনন্দিত কৰি তুলিব বা ঘৰলৈ সুখ শান্তি লৈ আহিব
ইয়াৰ পিছতে আপোনালোকক ক'ব লাগিব যে কৰ্মক্ষেত্ৰত আপোনালোকে খ্যাতি লাভ কৰিব পাৰিব। আপোনালোকৰ পৰিকল্পিত কিছুমান কাম হৈ উঠিব, তথাপিও কিছুমান কামত আপোনালোকে অকণমান যত্নপৰ হ'ব লাগিব। আপোনালোকৰ উৎসাহ দুগুণে বৃদ্ধি পাবলৈ ধৰিব। আগৰ সমস্যাবোৰ আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব যদিও সকলো সমস্যা সমাপ্ত কিন্তু এই মাহত নহ'ব। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। লগতে সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। বন্ধুৰ লগত কিছু সময় আপোনালোকে অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। ৰোমাঞ্চক হৈ পৰিব আপোনালোকৰ মনটো। অবিবাহিত লোকসকলৰ বাবে এয়া বহু ভাল খবৰ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকে প্ৰেম লাভ কৰিবলৈ সক্ষম হ'ব আৰু প্ৰেম বিবাহৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নিজৰ উদ্দেশ্যত উপনীত হ'বৰ কাৰণে নিজকে অলপ শক্তিশালী কৰি আপোনালোকে তুলিব লাগিব। তেতিয়াহে কৰ্মক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো কাম উদ্দেশ্য কৰি আগভাগ ল'লে সেই কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ মানুহো আপোনালোকক সহায় সহযোগিতা কৰিব। যাত্ৰাৰ বাবে আপোনালোকৰ খুব মধ্যম বুলি ক'ব পৰা যায়, কাৰণ যাত্ৰাৰ ফলত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত ক'ব লাগিব যে সৰু সৰু বস্তুবোৰৰ পৰা যাতে আপোনালোকৰ ডাঙৰ সমস্যা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ঘৰখন খুব সুন্দৰভাৱে ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। আপোনালোকৰ ধাৰণাৰ পৰা আপোনালোকে কিছুমান সূত্ৰ বিচাৰি পাবলৈ সক্ষম হ'ব। দিন আৰু উদ্দেশ্য কৰি আপোনালোকে যদি কিবা কাম কৰে সেই কাম আপোনালোকে কৰিব পাৰিব। হঠাৎ কিছুমান কৰা কামে আপোনালোকৰ ঘৰলৈ ভাল খবৰ লৈ আহিব, যাৰ ফলত পৰিয়ালত সুখ আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। পুৰণি প্ৰেমো আপোনালোকৰ ঘৰলৈ ঘূৰি অহাৰ বা আপোনাৰ জীৱনলৈ ঘূৰি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ডাঙৰ ব্যৱসায়ীসকলে লেনদেন কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই জানুৱাৰী মাহত সন্ধিয়াৰ সময়খিনি আপোনালোকে ভালকৈ কটাবলৈ চেষ্টা কৰিব লাগিব, কাৰণ সন্ধিয়াৰ সময়তে কোনো লোকে আপোনাক ক্ষতি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ বাহিৰেও সন্ধিয়াৰ সময়খিনি আপোনালোকে যদি পাৰে তুলসী এজোপাৰ গুৰিত আপোনালোকে চাকি দিবলৈ একেবাৰে নাপাহৰিব। ঘৰত যদি এজোপা তুলসী গছ আছে তেনেহ'লে সেই তুলসীজোপাৰ গুৰিত সন্ধ্যাৰ সময়ত আপোনালোকে এগছি চাকি দিব। এনে কৰিলে আপোনালোকৰ গোপন শত্ৰু ধ্বংস হৈ পৰিব আৰু কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব। এই মাহত যদি আপোনালোকে কোনো দৰিদ্ৰ মানুহক নিজৰ সাধ্য অনুসৰি দান দক্ষিণাও কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে দান দক্ষিণা কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে বহু পুণ্য লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেনেহ'লে পিছলৈ পস্তাবলগীয়া হ'ব পাৰে বা বেয়াকৈ ঢাল খাই পৰিব পাৰে সময়। সেইকাৰণে এই মাহত আপোনালোকে সঠিককৈ কিছুমান কাম কৰা বা সঠিককৈ আপোনালোকে সঠিক সময়ত সিদ্ধান্ত লোৱাটো অত্যন্ত দৰকাৰ। আপুনি কেতিয়াও নিজৰ বেছিকৈ ভাৱনাত ডুবি নাযাব। যদি ভাৱনাত ডুবি যায় তেনেহ'লে আপোনালোকৰ হাতৰ পৰা কিছুমান সুযোগ সুবিধা হেৰাই যাব পাৰে। অন্য ধাৰণা কৰি থাকিলে আপোনালোকৰ যাতে কৰি থকা কামো আপোনালোকৰ হেৰাই যাব পাৰে বা বেয়া হৈ যাব পাৰে। আপুনি কিছুমান কৰ্মত বহু উৎসাহ লাভ কৰিবলৈ সক্ষম হ'ব যদিও কিছুমান কৰ্মত আপুনি হতাশাৰ মাজলৈ সোমাই যোৱা দেখিবলৈ পোৱা যাব। অতিৰিক্ত ধন আপুনি বিচাৰিবৰ কাৰণে বেছি দূৰ আগুৱাই যোৱাটো আপোনালোকৰ কাৰণে উচিত নহ'ব। উৎকণ্ঠা আপোনালোকৰ বৃদ্ধি পালেও যিকোনো ক্ষেত্ৰত বেছিকৈ আগবাঢ়ি যোৱাটো উচিত নহয় আপোনালোকৰ কাৰণে। কিছুমান যদি আপোনালোকে পইচা জমা কৰিব বিচাৰে ঘৰত তেনেহ'লে সুন্দৰভাৱে পাৰিব। ঘৰত কণ্ডল কেতিয়াও নহ'ব, কিন্তু আত্মীয়ৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্ক লিপ্ত হৈ নপৰে বা ককাই ভাই বা বাই ভনীৰ মাজত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। নিজৰ জীৱনসংগীৰ লগত আপোনালোকে সময় সুন্দৰভাৱে কটাব পাৰিব আৰু ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ পৰিব। ঘৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আহক এতিয়া আমি জানি লওঁ ধনুৰাশি জাতক জাতিকাসকলৰ সবিশেষ বিৱৰণ। আপোনালোকৰ শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব সোমথিৰা আৰু সোণালী। এই জানুৱাৰী মাহত আপোনালোকৰ শুভ ৰং হ'ব সোমথিৰা আৰু সোণালী। স্বাস্থ্য মধ্যম বুলি ক'ব পৰা যায়। ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ স্বাস্থ্য উন্নত দেখিবলৈ পোৱা যাব। ধন সম্পত্তি উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। পৰিয়ালৰ ক্ষেত্ৰতো শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল আছে যদিও চঞ্চল ভাৱটো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ